নমস্কাৰ, নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এযোৰ মেখেলা চাদৰ দেখাবলৈ লৈছোঁ আপোনালোকক। যদি ভাল পায় লাইক কৰিব আৰু কমেণ্ট কৰি জনাব। আপোনালোকেও যদি এনেকুৱা কাপোৰ বনাব বিচাৰে বা ল'ব বিচাৰে। ওচৰৰে ভণ্টি এজনীক এযোৰ কাপোৰ অৰ্ডাৰ কৰিছিলোঁ। ৰংটো তেওঁ নিজে পচন্দ কৰি দিছে। মই কেৱল বনাবলৈ অৰ্ডাৰহে কৰিছিলোঁ। তাৰপিছত তাত থকা ফুলবোৰো তেওঁ নিজৰ মতে দিছে বাৰু। মোৰ কাপোৰযোৰ খুবেই ভাল লাগিছে। প্ৰথমে ভাবিছিলোঁ কাপোৰযোৰ খুব গৰম উঠিব, গৰম দিনত পিন্ধিব নোৱাৰিম, কিন্তু দেখাৰ পিছত ভাবিছোঁ কাপোৰযোৰ তেনেকুৱা ইমান গৰম অনুভৱ নহয়, খুবেই পাতল কোমল, পিন্ধিবলৈ ভালেই লাগিব। ভাবিলোঁ আপোনালোকক কাপোৰযোৰ দেখুৱাই দিওঁ। আপোনালোকেও নিজেই বনাই ল'ব পাৰিব এনেকৈ লেচ, কটনৰ লেচ কিনি। আৰু যদি বনাব নাজানে বা সময়ৰ অসুবিধা হয় তেতিয়া এনেকৈ অৰ্ডাৰ কৰি ল'ব পাৰিব। আজিকালিতো বজাৰত এই কটনৰ লেচবিলাক কিনিবলৈ পোৱাই যায়। নিজেও বনাব পাৰি, কিন্তু সময়ৰ অসুবিধাৰ কাৰণে আৰু ল'ৰাৰ লগতো বনাবলৈ অসুবিধা হয়। আৰু এযোৰ কাপোৰ বনাবৰ কাৰণে যিখিনি বস্তু প্ৰয়োজন হয়, সেইকাৰণে বনাবলৈ দিয়াই ভাল হ'ল বুলি ভাবিলোঁ। সেইকাৰণে বনাবলৈ দিলোঁ। এইটো চিয়াহী ৰঙৰ আৰু এটা আকাশ নীলা, দুইটা ৰঙে ভাল লাগিছে। আৰু মাজত দিছে এয়া ৰঙা, খুবেই ভাল লাগিছে কাপোৰযোৰ। চিম্পুলকৈ বনাব দিছিলোঁ, বেছি জাক জমক হ'লেও ভাল নালাগে। আৰু দহিৰ ৰংটো তেওঁ নিজেই দিছে, চিয়াহী ৰংটো। আপোনালোকে কেনেকুৱা পায় জনাবচোন। তেওঁ মোক সুধি আছিলে কাপোৰযোৰ কেনেকুৱা লাগিছে বুলি। ভাল লাগিছে বুলি কৈছোঁ, আৰু খুবেই ভাল লাগিছে কাপোৰযোৰ, ৰংটোও ভাল লাগিছে। চাদৰখন দেখুৱাই দিলোঁ মই। মেখেলাখন দেখাম চাব। চাদৰখনো খুবেই দীঘল আৰু বহল, মেখেলাখনো বহুত দীঘল। তাৰপিছত এইফালে ব্লাউজৰ পিচো আছে। ব্লাউজৰ পিচটোত কালাৰ কম্বিনেশ্যনটো খুবেই ভাল লাগিছে আৰু একেবাৰে চিম্পুল হয়, বেছি জাক জমক হ'লেও ভাল নালাগে মোৰ, সেইকাৰণে মই চিম্পুলকৈ বনাবলৈ দিলোঁ। আৰু পিংক কালাৰটোৰ লগত চিয়াহী ৰঙৰ দহিটো খুবেই ভাল লাগিছে। ব্লাউজটো বাৰু এতিয়া নিচিলাওঁ, দুদিনমানৰ পাছত চিলাম। কাপোৰযোৰ মই আপোনালোকক দেখুৱালোঁ, কেনে পালে জনাবলৈ নাপাহৰিব। তেওঁ মেখেলাখনো চিলাই দিছে, দহিও নিজেই কাঠি দিছে। ব্লাউজটো মই চিলাই ল'ব লাগিব বাৰু। দামৰ কথা নকওঁ, আপোনালোকে জানেই সকলোৱে। তেওঁ কেনেকুৱা ৰঙৰ কাপোৰ বনাই দিম বুলি সুধিছিলে মোক, সেইকাৰণে মই ৰংটো তুমি নিজে পচন্দ কৰা বুলি ক'লোঁ, আৰু ৰংটো মোৰ খুবেই ভাল লাগিছে। মই ভাবোঁ এযোৰ কাপোৰ বনাবলৈ বস্তুবোৰ আনিলে পিছত কিছুমান বস্তু থাকি যাব, সেইখিনি এনেই থাকিব, সেইকাৰণে বনাবলৈকে দিলোঁ। আৰু নিজেই এনেকৈ হাতেৰে কৰা কাপোৰযোৰ পিন্ধা মজাই বেলেগ বাৰু। যিসকলে নিজে নিজে কৰি পিন্ধে তেওঁলোকে বুজি পাব। প্ৰিয় দৰ্শকসকল, আজিৰ ভিডিঅ'টোত আপোনালোকক কেৱল এই কাপোৰযোৰ দেখুৱালোঁ। ভিডিঅ'টো যদি ভাল পায় এটা লাইক কৰি দিব। আৰু নতুন নতুন ভিডিঅ'বোৰ পাবলৈ হ'লে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব, তেতিয়া নতুন নতুন ভিডিঅ'সমূহ পাই থাকিব। কাপোৰযোৰ কেনেকুৱা লাগিছে সেইটো জনাবলৈ একেবাৰে নাপাহৰিব। আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। অন্য দিন আহিম এটা নতুন ভিডিঅ'ৰ সৈতে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।